আমি অসমীয়া যুৱ মঞ্চই বিভিন্ন সময়ত ড্ৰাগছৰ বিৰুদ্ধে সৰব হৈ আহিছোঁ আৰু নাজিয়া চহৰখনত ড্ৰাগছমুক্ত চহৰ হিচাপে গঢ় দিবলৈ আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। এই যি বৰ্বিস্বৰূপ ড্ৰাগছৰ কাৰণে নাজিয়া চহৰখন আমি শেষ হৈ যোৱা দেখিবলৈ পাইছোঁ। এই যি বৰ্বিস্বৰূপ ড্ৰাগছৰ কাৰণে এটা উঠি অহা প্ৰজন্ম শেষ হৈ যোৱা দেখিবলৈ পাইছোঁ আৰু এই যি মাৰাত্মক ড্ৰাগছৰ কাৰণে কিমান পিতৃ মাতৃ বুকু উদং হৈ যোৱা আমি দেখিবলৈ পাইছোঁ। আৰু সেইকাৰণে এই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি নাজিয়াৰ সৰ্বসাধাৰণতে সজাগ কৰিব বিচাৰিছোঁ যে এই যি মাৰাত্মক বৰ্বিস্বৰূপ ড্ৰাগছৰ গৰাহত পৰি যাতে আপোনাৰ মৰমৰ সন্তানটিও নিজৰ জীৱন ধ্বংস নকৰে, তাৰ বাবে এই সংবাদ মাধ্যমৰ যোগেদি আপোনালোকক সজাগ কৰিছোঁ। আজিৰ তাৰিখত নাজিয়া চহৰত যিমান চুৰ হৈ আছে ইয়াৰ একমাত্ৰ কাৰণ হৈছে ড্ৰাগছ। এইখিনিতে আমি নাজিয়াত যিমান ফাৰ্মাচী আছে সকলোৱে ক'ব বিচাৰিছোঁ, আপোনালোকে উপযুক্ত প্ৰমাণ নোহোৱাকৈ লাগিলে যোনেই নহওক কোনো কাৰণতে বেজি চিঞ্চ নিদিব। আৰু আমি অসমীয়া যুৱ মঞ্চই নাজিয়া আঞ্চলিক সমিতিয়ে নাজিয়া আৰক্ষীক ধন্যবাদ দিব লাগিব, কাৰণ তেওঁলোকে বিভিন্ন সময়ত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ড্ৰাগছ মাফিয়াক ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। কিন্তু আইনৰ সুৰুঙালৈ পুনৰ ওলাই আহি কি কৰিছে ড্ৰাগছ মাফিয়াই এই ড্ৰাগছৰ কাৰবাৰ কৰি আছে। যিহেতু এই বিজেপি চৰকাৰখন আকৌ শাসনলৈ আহিছে, তেওঁলোকক শুভেচ্ছা জনাইছোঁ আৰু লগতে ক'ব বিচাৰিছোঁ আপোনালোকে এইবাৰ এনেকুৱা এখন আইন প্ৰণয়ন কৰক যাতে এই ড্ৰাগছ বেপাৰীয়ে উঠি অহা প্ৰজন্মক শেষ কৰাৰ আগত এশবাৰ ভাবিবলগীয়া হয়। আৰু আমি অসমীয়া যুৱ মঞ্চ নাজিয়া আঞ্চলিক সমিতিয়ে কম দিনৰ ভিতৰত নাজিয়া নগৰৰ প্ৰত্যেকটো প্ৰান্তত ড্ৰাগছ বিৰোধী কিন্তু আমি আন্দোলন চলাম বা আমি অভিযান চলাম। আৰু যদি আমি কেনেবাকৈ ড্ৰাগছ মাফিয়াক হাতেলতে ধৰিবলৈ হয়, ড্ৰাগছ মাফিয়াৰ কিন্তু হাত ভৰি ভাঙি দিম। আমাৰ অসমীয়া যুৱ মঞ্চৰ স্পষ্ট কথা, চিধা কথা।